একদম প্ৰথম দিনা মোৰ এটা ছ'চিয়েল মিডিয়া বাইট লৈ পেলাই সেই কথাটো বহুত আলোচনা হৈছে যে মই সিদ্ধাৰ্থক আহিবলৈ দিয়ক বুলি মই অনুৰোধ কৰিছিলোঁ হয় মই তেতিয়া এইটোৱে বুজিছিলোঁ যে জুবিনৰ লগত সিদ্ধাৰ্থে আছে তাৰ আগৰ সময়খিনি মই সিদ্ধাৰ্থৰ লগতে যোগাযোগ কৰি আছোঁ বা তাৰ ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ এজনৰ লগত মোক কথা পতাই দিছিলে কাৰণ সিদ্ধাৰ্থ ইমান কান্দি আছে মই একো বুজা নাছিলোঁ কথাবোৰ তো মই ভাবিছোঁ কোনে আনিব জুবিনক মই মোক ছেডেটিভ দি শুৱাই দিছে মই পৰিস্থিতিবোৰ ল'ব পৰা নাই নিজে সাৰ পাইছোঁ মই ভাবিছোঁ গল্ডি কেতিয়া আহিব মই সেইটোৱে ভাবি আছোঁ যে কেতিয়া পাবহি মইতো দেখিব লাগে এতিয়া মই চাব লাগে কি হৈছিলে কি কথা পিছদিনা শনিবাৰ তাৰ পিছদিনা দেওবাৰ কৈছে সোমবাৰেহে আহি পাব ঘটনাটো হৈছে শুক্ৰবাৰে ইমান দিন কেনেকৈ মানে মোক কি কৰি থাকিব তেতিয়াহ'লে কেনেকৈ আহিব মই সেইটো কথাৰ কাৰণে এইটো কাৰণেই মই মানে আগপাছ মই ভবা নাই মই ভাবিছোঁ আনিব লাগিবতো সিদ্ধাৰ্থে কাৰণ সদায় ইয়াতো এনেকৈতো সিদ্ধাৰ্থে লৈ ফুৰে সিদ্ধাৰ্থৰ ওপৰতে সকলো কথা মেনেজ কৰে ডিপেণ্ড কৰে সেইবোৰ কথা ভাবিয়ে মই তেনেকৈ মই তেতিয়ালৈকেতো আমি এইবোৰ ভিডিঅ' দেখা নাছিলোঁ সেইবোৰ ভিডিঅ' ভণ্টিয়ে মই চাগে জুবিন আহিও গ'ল 21 তাৰিখে 23 তাৰিখে সোণাপুৰৰ গোটেই কামখিনিও হৈ গ'ল মই তাৰপিছতহে চাগে আমি দুজনীয়ে দেখিছোঁ তেতিয়াহে বুজিছোঁ যে মানুহজনক কিমান অৱহেলা কৰা হ'ল কিমান কষ্ট পালে মানুহজনে মানে আৰু মই এতিয়াও ভাবিলে মোৰ মানে বুকুখন নহয় গোটেই শৰীৰটো কঁপি উঠে যে মানুহজনে কিমান কষ্ট পালে তেওঁক CPR দিয়া হ'ল ৰিবছ ভাঙিলে এইবোৰ বহুত কথা ক'ব লাগিব নীলোৎপল ক'লে মানে মই আকৌ ভাগি পৰিম তাৰমানে কিন্তু আমি যাৰ ওপৰত ইমান ভৰসা কৰিছিলোঁ যাক বিশ্বাস কৰিছিলোঁ এতিয়া বহুত ডাঙৰ কথা হৈছে মই কাক বিশ্বাস কৰিম কেতিয়াবা তেনেকুৱা প্ৰশ্ন আহে কাক বিশ্বাস কৰিম মই এতিয়া পৃথিৱীখনে বেলেগ হৈ গ'ল দেখোন আমাৰ কাৰণে কিন্তু জুবিনে মোক এইটোও কথা ঠিক যে সঁচা ৰূপবোৰ দেখুৱাই থৈ গ'ল মোক প্ৰটেক্ট কৰি থৈ গৈছে জুবিনে সিমানখিনিলৈকে মোৰ কাৰণে চিন্তা কৰিছে তাৰমানে তেওঁ কায়িকভাৱে নাই যদিও সেই আত্মাৰ শক্তিয়ে মোক কিন্তু প্ৰটেক্ট কৰি থৈ গৈছে সেই মানুহবোৰ আঁতৰাই থৈ গৈছে মোৰ ওচৰৰ পৰা যিটো আত্মিক সম্পৰ্কৰ কথা আপোনালোকে পাতিছিলে জুবিনদাৰ জীৱিত কালত সেইটো কথাই মই ক'ম সেই মানুহখিনি আমাৰ ঘৰৰ মানুহখিনি তেওঁ নিজৰ মানুহখিনিৰ ওচৰৰ পৰা আঁতৰাই থৈ গৈছে আৰু সেই মানুহখিনি আমি মুখামুখিয়ে হ'ব লগা নহ'ল তাৰমানে এনেকুৱা ধৰণে আঁতৰাই থৈ গৈছে এই বহাগৰ সময়ছোৱাত যেনেকুৱা এটা পৰিৱেশে বিৰাজ কৰে আপোনালোকৰ ঘৰখনত আপোনালোকৰ কাহিলীপাৰা ঘৰখনত বা তাৰ পূৰ্বৰ জুবিনদাৰ খাৰঘুলিৰ ষ্টুডিঅ'ত বা শেহতীয়াকৈ জুবিনদাৰ যে ZG ষ্টুডিঅ' জোনালীৰ সেই ঘৰুৱা যি পৰিৱেশটো বহাগৰ সময়ৰ এইবাৰ বহাগৰ ৰং ৰহস্য নাই জুবিন গাৰ্গে আমাৰ মাজত নাই আপোনালোকৰ ঘৰখনৰ এই সময়খিনি কি ধৰণে পাৰ হৈছে কি ধৰণে আপোনালোকে কঠিন সময়খিনি পাৰ কৰিছে সেয়া গোটেই অসমেই অনুভৱ কৰিছে কিবা এটা শূন্যতা কিবা এটা নহয় চাৰিওফালে শূন্যতাই মাথো আৰু বহাগ বুলিয়ে নহয় যোৱা ছেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটোৰ পৰা বহুকেইটা উৎসৱ পাৰ হৈছে আৰু প্ৰতিটো উৎসৱেই একেবাৰে সেমেকা এতিয়া বহাগৰ সময়ত যেতিয়া তোমাৰ প্ৰায় চ'ত মাহৰ শেষৰ ফালৰ পৰা আমাৰ প্ৰস্তুতি বহুত থাকে আমিও ব্যস্ত হৈ থাকোঁ আচলতে জুবিনেই ব্যস্ত হ'ব লাগে কাৰণ অনুষ্ঠানবোৰ তেওঁৰ থাকে কিন্তু গোটেই টীমটোৱে তেওঁৰ বাদ্যযন্ত্ৰী শিল্পীসকল বা আমি যিহেতু গোটেইবোৰ এটা পৰিয়ালৰ দৰে আৰু আমাৰ শুভাকাংক্ষীসকল আমাৰ একেবাৰে ওচৰত থকা বন্ধু বান্ধৱীসকল সকলোৱে এইবাৰ এইটো গান গাব লাগে এবাৰ এইটো হ'ব লাগে এনেকুৱা প্ৰস্তুতি মানে ইমান উলহ মালহ মানে প্ৰতিটো কথাত এবাৰ জুবিনে এইটো গাব লাগে এবাৰ জুবিন দাই এইটো কৰিব লাগে এনেকুৱা হ'লে ভাল হয় আমিও ভাবি থাকোঁ তাৰপিছত ZG লাইভ বুলি এটা গ্ৰুপ আছে তাত আমি আলোচনা কৰি থাকোঁ যে এইবাৰ এইকেইটা গান এনেকৈ সোমোৱালে কেনেকুৱা হয় আমাৰ গান বাছোতে প্ৰায় কেতিয়াবা 30-40টা গান হৈ যায়গৈ মানে আমি নিজৰ ফালৰ পৰা আমি কৰি থাকোঁ তাৰপিছত মানে আচল সিদ্ধান্তটো জুবিনেই লৈ গৈ কিন্তু আমি নিজৰ ফালৰ পৰা কৰি থাকোঁ সেয়া চ'ত মাহমানৰ পৰা আৰম্ভ হয় আৰু মই তেওঁৰ কাৰণে যিহেতু অনুষ্ঠান থাকেই 30-40খনমানটো অনুষ্ঠান অতি কমেও থাকে গতিকে সেইমতে কাপোৰ কিনা আৰম্ভ কৰোঁ চিলোৱা আৰম্ভ কৰোঁ
বা কিনিবলৈ আৰম্ভ কৰোঁ জুৱেলাৰিজ তেনেকৈ। আৰু যিহেতু মানুহজন খুব ফেশ্বনেবল, অলপ আচৰিত ধৰণৰ বস্তুবোৰো তেওঁ মানে ব্যতিক্ৰমী বস্তুবোৰ পিন্ধি বা তেওঁ তেনেকৈ ষ্টাইল কৰি ভাল পায়। কিবা অনলাইন দেখিলোঁ মই মানে সেইবোৰ সংগ্ৰহ কৰাত লাগি যাওঁ। তাৰপিছত 1.5-2 মাহৰ যিহেতু এটা প্ৰস্তুতি থাকে, গোটেই অসমখন ইমূৰৰ পৰা সিমূৰলৈ আমি ঘূৰি ফুৰোঁ। তাৰ উপৰি 2টামান বাহিৰৰ প্ৰগ্ৰেমো থাকে আৰম্ভণিতে। গতিকে সেইখিনি লৈ অসম এছ'চিয়েশ্যন তেওঁলোকে মানে তেনেকৈ আয়োজন কৰে। গতিকে সেইখিনি হৈ যোৱাৰ পিছত 12-13 তাৰিখ মানৰ পৰাতো অসমত আমাৰ একদম একেলেঠাৰিয়ে আমি গোটেই অসমখন ঘূৰি ফুৰোঁ। গতিকে সেই মানে তোমাৰ ইমান এটা উৎসাহ থাকে। এইবাৰ সকলো শূন্য, ইমান নিস্তব্ধতা, মানে সহ্য কৰিবলৈ বহুত কষ্ট। আৰু বিহুৰ সেই সময়খিনিত সকলোৱেতো লিখিও আছে, ছ'চিয়েল মিডিয়াতে হওক সকলোৱে কৈ আছে। আৰু মই মানে বহু দিনৰ পৰা আচলতে মোৰ কি হৈছে, যোৱা 7 মাহ ধৰি মই তেওঁৰ প্ৰথম ইমান এনেকৈ ভবা নাছিলোঁ যে মই ভাবিছিলোঁ যে সংগীতে মোৰ এটা সময়ত গৈ শক্তি হ'ব। মই জুবিনৰ সংগীতৰ লগত তেওঁৰ সৃষ্টিৰাজিৰ মাজত মই থাকি যাম আৰু। কিন্তু মই আজি যোৱা 7 মাহে গানেই শুনিব পৰা নাই তেওঁৰ, যিটো মোৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব লাগে। সেই শক্তি মই হেৰুৱাইছোঁ মানে। আৰু সংগীত অবিহনে জুবিন কেনেকৈ হ'ব পাৰে? মই যদি তেওঁক বিচাৰিও থাকোঁ আৰু মই তেওঁৰ গান শুনিব নোৱাৰোঁ, তেতিয়াহ'লে সেই একেবাৰে দুটা বেলেগ পথত মই মানে নিজে নিজৰ মাজত এটা কনফিউজনত জীয়াই আছোঁ, তেনেকুৱা হৈ আছে মোৰ সময়বোৰ। তাৰপিছত ক'ৰবাত গান বাজিলেও মই মানে শুনিব নোৱাৰোঁ, মই দুৱাৰ খিৰিকী বন্ধ কৰি দিওঁ, নহ'লে বা মই ঘৰখনৰ পৰা ওলাই গুচি যাব লগা হয়, তেনেকুৱা হয়। মই ইমানেই মোৰ কষ্ট হয় আৰু মই ইমান মানসিকভাৱে মোৰ মানে মই জনা নাছিলোঁ মানুহৰ মেণ্টেল হেল্থটোৱে ইমান বেছি প্ৰভাৱ পেলাই জীয়াই থকাত। ইমান পেনিক এটেক, ইমান ছাফোকেশ্যন, ইমান কষ্ট মই যোৱা 7 মাহত পাইছোঁ। বাৰে বাৰে হস্পিটেলাইজ হ'ব লগা অৱস্থা। মই নিজকে কেতিয়াও ভবা নাছিলোঁ মই এনেকুৱা মানে মোৰ ভিতৰত এনেকুৱা দুৰ্বলতা আহিব বুলি কেতিয়াবা। কাৰণ মই ইমান পজিটিভ এজনী মানুহ। আৰু জুবিনৰ লগত থাকি মই তেনেকৈ শিকিছিলোঁ যে সকলো বস্তু খুব পজিটিভ। মই হাঁহি থাকি ভাল পাওঁ, সকলো কথা পজিটিভলি লৈ ভাল পাওঁ, কাৰণ এজন বিৰাট পজিটিভ মানুহৰ লগত মই আছিলোঁ। গোটেই কথাবোৰ সলনি হৈ গ'ল। নিজৰ মাজৰ সেই পৰিৱৰ্তনবোৰ মই নিজে মই বুজি নোপোৱা হৈ গ'ল, নিজক চিনি নোপোৱা নিচিনা হৈ গ'ল, নিজৰ লগত নিজে অচিনাকি হৈ গ'লোঁ, মোৰ পৃথিৱীখনৰ লগত মই। তাৰপিছত বিহু যেতিয়া আহিলে মই খুব ভয় খাইছোঁ। মই ভাবিছোঁ কেনেকৈ মই জীয়াই থাকিম? চাৰিওফালেতো জুবিনৰ গান বাজিব, নাহৰ বুলি চিঞৰিব, চাৰিওফালে বিহু আহিব, অনুষ্ঠানবোৰ হ'ব, মই ক'ত থাকিম? মানে মই কেনেকৈ অসমখনৰ পৰা পলাম? মই তেওঁৰ লগত সদায় কথা পাতোঁ, তেওঁক মই সদায় কওঁ। আৰু প্ৰথম দিনাখনো মই গৰু বিহুৰ দিনাখন তেওঁক যেতিয়া জুবিন ক্ষেত্ৰত মানে বহাগৰ 1 তাৰিখে আছিলে, তেওঁ 7মহীয়া তিথিটো পৰিছিলে। সেইকাৰণে আমি কি কৰিলোঁ, ঘৰৰ সকলোৱে মিলি আমি ভাবিলোঁ, বা ফেন ক্লাব বা বন্ধু বান্ধৱ যিখিনি গৈছে আৰু আমি ভাবিলোঁ যে গৰু বিহুৰ দিনাখনে আমি তেওঁলৈ জলপান এভাগ আগবঢ়াই আহোঁ, তাত সেৱাটো কৰি আহোঁগৈ সোনকালে। তেনেকৈ গ'লোঁ। সেই দিনটো মোৰ কাৰণে মানে বহুত কষ্টৰ দিন এটা আছিল। মই বহুত বেয়াকৈ ভাগি পৰিছোঁ। আৰু তাৰপিছত 1 তাৰিখে আমি নিয়মখিনি যিখিনি কৰিব লাগে সকামৰ, সেইখিনি কৰিলোঁ। মই সদায় এসাঁজ ভাত ৰান্ধি দিওঁ প্ৰতিমাহে, সেয়া আগবঢ়োৱা হয়। সেইখিনি বৰ আগ্ৰহেৰে কৰোঁ। মোৰ এনেকুৱা লাগে সেই সাঁজ ভাত যেন তেওঁ সঁচাকৈ খাবলৈ আহিব, মই তেওঁ ভাল পোৱা বস্তুবোৰ ৰান্ধোঁ। কিন্তু তাৰপিছতে মই সত্যটোৰ সন্মুখীন হ'ব লগা হয় যে সেইখিনি নদীৰ পাৰতহে আগবঢ়াই থৈ আহিব লাগিব, পিণ্ড দিয়াৰ নিচিনাকৈ সেইবোৰ নিয়ম হ'ব লাগিব। যেনেকৈ যি নহওক, সেই দিনটোৰ মই তেওঁৰ লগত বহুত কথা পাতিছোঁ। ইমান মানুহ আহিছে, কিন্তু তাৰ মাজে মাজে মই অনবৰতে তেওঁৰ লগতে কথা পাতি আছোঁ যে তুমিতো কৈছিলা শেষ বুলিলে এইটো শেষ নহয়, আকৌ আৰম্ভ হয়। মোৰ জীৱনৰ বা আমাৰ জীৱনৰ সেই একাত্ম হৈ থকাৰ আমাৰ যাত্ৰাটো এইখিনিতে কি শেষ হ'ল নেকি? ইয়াৰ পিছত মই কি কৰিম তেতিয়াহ'লে? মই কেনেকৈ জীয়াই থাকিম তেতিয়াহ'লে? তেওঁৰ লগত মই তেনেকৈ কথা পাতি আছোঁ, মোক কিবা এটা উত্তৰ দিয়া, মই কেনেকৈ আগবাঢ়িম? আৰু আমাৰ জীৱনটো মই তেওঁক যেতিয়াৰ পৰা লগ পাইছোঁ সেই 30টা বছৰে,
সংস্কৃতিৰ কথা, মানুহৰ কথা, সমাজৰ কথা, প্ৰকৃতিৰ কথা, নতুন প্ৰজন্মৰ কথা, তেনেকেইতো আমি গৈছোঁ। সকলো সৃষ্টিমুখী, সকলো সমাজমুখী এটা জীৱনলৈ মই জীয়াই আছোঁ। সেইদিনাখনে তেতিয়া এনেকে হঠাৎ এটা উত্তৰ যেন আহিল, লতাশিলত যন্ত্ৰ, জুবিনৰ গোটেই বেণ্ডটো, তেওঁ বাদ্যযন্ত্ৰী শিল্পীসকল। মই সেই ছেপ্টেম্বৰ মাহতে তেওঁলোক যেতিয়া আহি আছিল ঘৰলৈ, তেতিয়াই মই তেওঁলোকক এটা অনুৰোধ কৰিছিলোঁ যে তোমালোক সদায়, আমি যেনেকে এটা পৰিয়াল হৈ আছো, এই পৰিয়ালটো কেতিয়াও যাতে ভাঙি নাযায়, আমি যাতে সদায় থাকো একেলগে। তোমালোকক যাতে মই সদায় একেলগে যেনেকে পাইছিলো আগতেও তেনেকে যাতে মই পাব পাৰো, নহলে মোৰ চব হেৰাই যাব তাৰমানে। আৰু তেওঁলোকেও মোৰ কথা মানি বুলিয়ে মই নকওঁ, তেওঁলোকেও তেনেকেই বিচাৰিছিল আচলতে ভিতৰৰ পৰা, নিজৰ অন্তৰৰ পৰা। সেইকাৰণে তেওঁলোকে যন্ত্ৰ বেণ্ডটো তেওঁলোকে এতিয়া মানে সেইটো তেওঁলোকে গঢ় দিলে, তেওঁলোকে নিজে ৰিহাৰ্চেল কৰিলে, ওলাই গৈছে আৰু বহুত সমাদৃত হৈছে এতিয়া মানুহৰ মাজত। জুবিনক ট্ৰিবিউট কৰি সকলোবোৰ তেওঁলোকে অনুষ্ঠান এনেকে ইমান ধুনীয়াকে ডিজাইনটো কৰি লৈছে। প্ৰথম আৰম্ভণিটোতে যেন জুবিনৰ গোটেই সত্তাটোক আনি পেলাই তেওঁলোকে মঞ্চখনত প্ৰথমতে মানে সংস্থাপন কৰি লয়, তাৰপিছতহে তেওঁলোকে আৰম্ভ কৰে, তেনেকুৱা ধৰণে। তাৰপিছত ভণ্টি, মমন, পামি আৰু মই আমি কথা পাতিলো যে আমি যন্ত্ৰটো চাবলৈ যাবই লাগিব। আৰু লতাশিল বিহুৰ পৰা মোক আচলতে আমন্ত্ৰণো জনাইছিল ৰাজা বিষয়া ডাঙৰীয়া, তেওঁলোকে নিজে আহি মোক নিমন্ত্ৰণ জনাইছিল। গতিকে সেইদিনাখনে মিলি গ'ল, তেওঁলোকৰো প্ৰগ্ৰেম আছিল। প্ৰথম দিনা মই নগ'লো বাৰু, কিন্তু সেইদিনাখন লতাশিল বিহুত প্ৰথম গ'লো যন্ত্ৰৰ লগত। মই জুবিনক পাম বুলিয়ে গৈছো তাত, মই জানো তেওঁলোকৰ মাজত জুবিন থাকিবই, মই সেই বিশ্বাসেৰে গৈছো। আৰু সঁচাকৈয়ে তেওঁলোকে মোক এনেকেই মানে লৈ গৈছে যে গাড়ীখনো মই জুবিনৰ প্ৰগ্ৰেমত গ'লে যেনেকে সুমুওৱা হয় তেনেকে গৈছো। পিছফালৰ পৰা মঞ্চৰে তেওঁলোকে মোক উঠাই আনি, মই যেনেকে তেওঁলোকৰ পিছফালে বহো, ৰাজাৰ পিছফালে মই সাধাৰণতে বহো সেই জেগাখিনি। তুমিতো পাইছাই, যোৱা বছৰ তোমালোকৰ কলাইগাঁৱতো আমি প্ৰগ্ৰেম কৰিছো গৈ, একেলগে আমি গোটেই ৰাতিটো আছো, জুবিনৰ মানে অনুষ্ঠান আমি একেলগে আছো। তেনেকেই মোক বহাইছেগৈ, তাৰপিছত আৰম্ভ কৰিছে সন্মান জনাই জুবিনৰ প্ৰতি। মোৰ এনেকুৱা লাগিছে গাই আছে ৰূপমে, মই প্ৰথমতে যেতিয়া তোমাক দেখা পালে সপোন জাগি উঠে বুলি মন যায় গীতটো আৰম্ভ কৰিছে, মানে মই কান্দোনত, মই ভণ্টি আমি সকলো কান্দোনত ভাগি পৰিছো দে। প্ৰথমতে মই পৰা নাই, মই গান শুনিব যিহেতু পৰা নাছিলো, কিন্তু লাহে 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 মই নাজানো কেলে এনেকুৱা লাগিলে মঞ্চখনত সেই নটিচন ষ্টেণ্ডডালৰ সন্মুখত, মাইক্ৰফোনটোৰ সন্মুখত জুবিনে আছে, জুবিনে গাই আছে, তাত সম্পূৰ্ণ মই জুবিনৰ গোটেই সত্তাটো, অস্তিত্বটো মই সম্পূৰ্ণ অনুভৱ কৰিছো। মানে মই অকল তেওঁক চুব পৰা নাই, মই স্বচক্ষে তেওঁক দেখা নাই, কিন্তু গোটেই সত্তাটো মই তেওঁক অনুভৱ কৰি আছো। আৰু মই লাহে 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 কষ্ট কৰি হলেও মই 4-5টা গান শুনিলো। মই সেইদিনা গাই আছে ৰূপমে, কিন্তু জুবিনৰ গীতবোৰে মই শুনিব পাৰিলো সেইদিনাখন। কেনেকে পাৰিলো, কেনেকে শক্তি দিলে সেইখিনি জুবিনে, মই নাজানো। মানে জুবিন দা গুচি যোৱাৰ দিন ধৰি আপুনি লতাশিল বিহুখনলৈ জুবিন দাৰ গান শুনিব পৰাই নাছিলে? নাছিলো, 1 মিনিট 1.5 মিনিট মান শুনিলো, মোৰ মানে একদম গাত কঁপনি উঠে, মোৰ পেনিক এটেক আহে, মোৰ বহুত বহুত সমস্যা হয় মানে। কিন্তু সেইদিনাখন মই শুনিলো, মোক আনকি ডক্তৰেও মোক যি মোৰ এতিয়া চাইকলজিকেল মোৰ ছেশ্যনছ মই কৰি আছো, তেওঁলোকে মোক সেইটোৱে হেৰি কৰিছিলে যে যিবোৰ গানৰ লগত তোমাৰ অকমান এটেচমেণ্ট কম, তেনেকুৱা গানে তুমি শুনিবলৈ চেষ্টা কৰা। 1 মিনিট 2 মিনিট 3 মিনিট লাহে 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 তেনেকে বঢ়াব লাগিব, কাৰণ জুবিনৰ সংগীতৰ লগত, জুবিনৰ স্মৃতিৰ লগতেতো তুমি জীয়াই থাকিব লাগিব, সেইখিনি এভইড কৰিতো তুমি নোৱাৰা। গতিকে সেই কথাবোৰ, কিন্তু সেইদিনা মই দেখিলো জুবিনে শক্তিটো দিলে নে কি, মই 3-4টা গান দেখোন মই শুনিলো সেইদিনাখন। শুনিলো, মই কষ্ট প্ৰথমতে পালো যদিও, কিন্তু লাহে 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 মই একদম এনেকুৱা লাগিল মই জুবিনৰ লগত থাকিয়ে, জুবিনৰ মঞ্চখনত বহিয়ে, তেওঁ পৰিবেশন কৰা গীতে মই শুনিলো, তেওঁৰ অনুষ্ঠানতে মই যেন আছিলো। মানুহৰ মাজলৈ গৈ মই দুষাৰ কথা কবলৈও সেইদিনা মই সাহস কৰিছো, হাতত মাইক্ৰফোনটো লৈ মঞ্চত উঠি। কাৰণ ইমান দিনে মই পৰা নাছিলো মানুহৰ মাজলৈ ওলাই যাব, মই সকলো এভইড কৰি আছিলো, নিজে সোমাই আছিলো, একদম যেন এটা গুহাৰ মাজত নিজে সোমাই থাকিম এনেকুৱা লাগে মোৰ, মানে মই সকলোৰ পৰা লুকাই যেন মই থাকিম। কিন্তু সেইদিনা মই বেলেগ এটা সাহস পালো, আৰু নাজানো সেয়া মোক জুবিনে চাগে উলিয়াই দিলে, উলিয়াই লৈ গল। মানে যে সেই উত্তৰটো যেন মই নিজে নিজে পাইছো যে প্ৰতিজন মানুহৰ মাজততো জুবিন আছে,
তেওঁ যেন কৈছে যে মই প্ৰতিজন মানুহৰ মাজতেতো মই আছো, প্ৰতিজন অসমীয়াৰ মাজত, আৰু তুমি মোক বিচাৰিবলৈ হলে তেওঁলোকৰ মাজলৈ মানে যাব লাগিব। কিমান এটা ঐশ্বৰিক অনুভৱ। সেই উত্তৰ মই সেইদিনাখন তেনেকেই পালো চাগে, আৰু সেইকাৰণে মই দ্বিতীয়বাৰৰ কাৰণে আকৌ জুবলিৰ মঞ্চত আপুনি মালিগাঁৱত মই পাণ্ডুত গলো। আপোনাক সকলোৱে দেখিছে, সেইদিনা আপুনি গীতো পৰিৱেশন কৰিছে, আপুনি কবিতা পাঠো কৰিছে। কবিতা আপোনাৰ পাঠ সেই কৰিছে। অনুভৱটো কেনেকুৱা? এটা সময়ত জুবলি বা জুবিন দা একেলগে গাইছিলে। হয়। জুবলি যিটো জুতি, অসমৰ চাগে আটাইতকৈ জনপ্ৰিয় অহ। এটা জুতি, হয়। সেইটো সদায় খোদিত হৈ থাকিব অসমৰ সাংস্কৃতিক ইতিহাসত বা অসমৰ সমাজ জীৱনৰ ইতিহাসত। জুবিন দা নাই, জুবলি বাই গাই আছে। জুবিন দাৰ ঠাইত কিন্তু সেইদিনা আপুনি আছিলে, জুবলি বাৰ লগত গাই আছিলে আপুনি। মই মানে এই জুবিন নাই কথাটো মই ভাবিব নিবিচাৰোৱে। আগৰ পৰা মই চেষ্টা কৰি আছো জুবিন নাই, কিন্তু ৰাতিপুৱাই শুই সাৰ পায়ে মই সেই আচলতে সত্যটোৰ সন্মুখীন যে হ'ব লগা হয়, তাৰপিছতে গোটেই দিনটো মোৰ অসহ্যকৰ হয়, বা মই মানে মানি ল'বলৈ টান পোৱা এটা কথাৰ লগত অন্তৰ্দ্বন্দ্ব এটাত মই ভুগি থাকিব লগা হয়। কিন্তু তথাপিতো এই কথাটো শুনি থাকিবলৈ খুব বেয়া লাগে। এতিয়া সেইদিনাখন কি হ'ল, মই লতাশিলৰ পৰা অহাৰ পিছত এওঁলোকে যন্ত্ৰৰ আমাৰ গোটেইখিনিয়ে মানে পাৰ্থ, ৰাজা, দীপকেশ, প্ৰিয়াংকু, ঋষভ, অঞ্জন সকলোৱে মানে তেওঁলোকেও খুব ভাল পালে মই যে আমি গ'লো কাৰণে, আৰু আহিবা লৈ যাম তোমাক লৈ যাম লগত। আগৰ পৰাই কৈ আছে দেই, প্ৰিয়াংকুহঁতেও কথা পাতি থাকে যে ওচৰত প্ৰগ্ৰেম হলে লৈ যাম আপোনাক এনেকে। মোৰো সেইদিনাখন এনেকুৱা লাগিলে যে মই যাব লাগে, মই গ'লে মই জুবিনক পাম, গতিকে মই যাব লাগিব। কিন্তু মই গৈ কৰিম কি? তেনেকুৱা ধৰণে মই ভাবি থাকোতে সেয়ে মই কৈছো যে মই জুবিনৰ লগত সদায় কথা পাতো, কি কৰিম মই তেনেকে কথা পাতোতে মোক তেওঁ মানে আজি 3-4 দিন মান আগৰ পৰা 3টামান শাৰী তেওঁৰ কবিতাৰ মোৰ মনলৈ আহি আছিল। ক'ত পঢ়িছিলো মই সেই কথাটো মোৰ মনত পৰা নাই। মই ৰাহুলক সুধিছো, ৰাহুল গৌতম শৰ্মাক, তাক ফোন কৰি সুধিছো। ৰাহুলে উলিয়াই পেলাই কৈছে এখন শব্দ অনুভূতিত এটা কবিতা আছিল। সেইটো এনে কবিতাবোৰ চুটি চুটি কবিতাই লিখে, গতিকে সেইকেইটা এটা জুবিনৰ এনেকুৱা কবিতা আছে। সেইটো চাগে মোক সেইটো উত্তৰ দিছে নেকি, যে মোৰ কবিতাখিনি আছে মানে। নহলে মই মঞ্চত গৈ কি কৰিম? মইতো গান গাব নাজানো, মই সংগীতৰ নহয়, মই কৰিব পৰা একো নাই, মই নাচিব গাব নাজানো, মই একো কৰিব নোৱাৰো। বিহুৰ লগত সংগতি ৰাখি মই কি কৰিব পাৰো? আৰু গৈ মই তেওঁলোকৰ পিছফালে বহি অকল প্ৰগ্ৰেমটো চোৱাৰ বাহিৰে মই কি কৰিব পাৰিম? সেই শাৰীকেইটা মোৰ মনলৈ কোনো কথা নাই, বতৰা নাই, আহিয়ে আছে 3 দিন মান ধৰি। তাৰপিছত মই ভাবিলো সেয়া তেওঁ কৈছে নেকি চাগে। তাৰপিছত মই এদিন এনেই মানে কথা পাতি আছো, মোৰ পৰিয়ালৰ মানে গেট টুগেডাৰ এটা নিচিনা আছিলে, মই বৌ এগৰাকীৰ লগত কথা পাতি আছো মই। তাৰপিছত মই এনেই সেই ZG Life Forever গ্ৰুপটোতে মই সুধিলো, মই কৈছো জুবিনে লিখা 2খন কবিতাৰ পুথি আছে, শব্দ অনুভূতি আৰু জুবিনৰ পদ্য। কবিতাবোৰ আছে, মানুহে পঢ়িছে যদিও বহুত চৰ্চা হোৱা নাই, বা বৰ বেছিকৈ চলি থকা নাই, চৰ্চিত হৈ থকা নাই কথাবোৰ। মই কৰিব পৰা এটাই কাম আছে, মই কবিতা পাঠ কৰিব পাৰিম জুবিনৰ। যদি তোমালোকৰ মানে সংগীতৰ লগত গানৰ লগত মই এনেকে মিলাই পেলাই কিবা এটা আমি কৰিব পাৰো নেকি, 2-3 মিনিটৰ মই 2টা যদি কবিতা পাঠ কৰিলো তেনেকুৱা ধৰণে, মানুহে ল'বনে বাৰু? মানুহ বৰ হ'ব নেকি? কাৰণ বিহুৰ মঞ্চ, দৰ্শকসকল বা শ্ৰোতাসকল আহে বেলেগ ধৰণে। তেওঁলোকে খুব ভাল পালে কথাটো, যে খুব ধুনীয়া এটা মানে কথা ভাবিছে। জুবিনদাৰ আমি যিহেতু জুবিনদাৰ সৃষ্টি বা জুবিনদাৰ কৰ্মৰাজিকে আমি যিহেতু সকলো উপস্থাপন কৰিছো, আমি চেলিব্ৰেট কৰিবলৈ চেষ্টা কৰিছো, বা সেয়াই ৰাইজৰ আগত আমি বজাইছো, গাইছো, সকলো কৰিবলৈ চেষ্টা কৰিছো। গতিকে জুবিনৰ কবিতা তাত কিয় থাকিব নোৱাৰে? তাৰ পাৰ্থই মোক মানে যিহেতু একদম নিজৰ ভণ্টিৰ নিচিনাকে ভাবে, তেওঁ কৈছে এইবোৰ ৰিকুৱেষ্ট কৰিছো, পাৰি নেকি, তোমালোকৰ মতামত বিচাৰি এনেকে কথা নকবা, তুমি যিটো কৰিবলৈ মন গৈছে সেইটো কৰিম বুলি কোৱা। খালি আমি ভাবো, আমি কৰো, কিবা এটা হেৰিটো হ'ব, ডিজাইন এটা হ'ব, কিবা এটা হ'ব। মানুহে বেয়া লাগিলে বেয়া লাগিছে বুলি কব, ভাল লাগিছিলে ভাল লাগিছে বুলি কব, শুনিব। মন নগলে যদি বেয়া পায় তেতিয়া নুশুনিব, কৰাচোন, কৰি চোৱা। তাৰপিছত তেনেকে 2-3টা কবিতা, 2-3টা গানৰ লগত এনেকে ভাবিলো। কিন্তু এতিয়াও আমাৰ ডিজাইন কৰা হোৱা নাই, আমি কৰিম মানে, কথাটো ভাবি আছো, আমি ভালকে ভাবিম। সেইটো হয়তো সৰু চেগমেন্ট এটা আমি তেনেকে কৰি ল'ম, ছন্দ, কথা আৰু সুৰ
মিলাই পেলাই উম। তাৰপিছত এই কথাটো শুনি জুবলিয়ে মোক লগে লগে সেইদিনাখন জুবলি প্ৰগ্ৰেমে আছিলে আমি একো প্লেন কৰা নাছিলো মাত্ৰ জুবলিয়ে মোক কৈছে মোৰ গানৰ লিষ্ট এয়া গল্ডিদাৰ এইকেইটা গান মই গাওঁ ইয়াৰ লগত তুমি মিলাই বা তোমাৰ যদি বেলেগ কবিতা তুমি ভাবিছা সেই গানটো মই উঠাই ল'ম লাগিলে তুমি ব'লা মোৰ লগত তেনেকেই গ'লো জুবলিৰ হাজবেণ্ড অমিতাভেও বহুত জোৰ দিলে বৌ যোৱা কৰি চোৱাচোন তুমি নোৱাৰিলেও নাই একো নাই তুমি মাত্ৰ মাইক্ৰফোনটো হাতত লৈ চোৱা তুমি থিয় হৈ চোৱা মঞ্চখনত আৰু সেইটোৱে মানে হ'লগৈ মালিগাঁও বিহুত যেতিয়া আপুনি মালিগাঁও বিহুখনত জুবলিবাৰ সৈতে গানটো গুণগুণাই আছিলে গাইছিলে যেতিয়া গানটো সাধাৰণতে কি হৈছিলে আগতে আপুনি কৈছে সকলোৱে জানেই যে আপুনি ষ্টেজৰ জুবিনদাৰ পিছফালে বহি থাকে সন্মুখত দৰ্শকে ৰাইজে জুবিনদাৰ গান শুনি নাচি থাকে আনন্দ ফূৰ্তি কৰি থাকে জুবিনদা মানে বহাগ জুবিনদা মানে যেনেকে আমি কওঁ অসম বুলি বহাগ বুলি ক'লে জুবিনদা বুলি ক'লে বহাগ এতিয়া জুবিনদাৰ অনুপস্থিতিত কায়িকভাৱেহে নাই কিন্তু মানুহজন আছে আমাৰ মাজত আছে জুবিনৰ সত্তা জুবিনৰ অস্তিত্ব ক'তো নাই কেতিয়াও নেহেৰায় আৰু জুবিনে অসম এৰিতো যাব নোৱাৰে ন কেতিয়াও মানুহখিনিৰ মাজত সদায় থাকিব যিজন মানুহে এৰি থৈ আহিছিলে বলিউড সেইখিনি সময়ত যেতিয়া আপুনি দৰ্শকৰ সন্মুখত গৈ গীত পৰিৱেশন কৰিছে জুবিনদাৰে গীত পৰিৱেশন কৰিছে জুবিনদাৰ ঠাইত আপুনি থিয় হৈ গীত পৰিৱেশন কৰিছে গীত পৰিৱেশন নহয় মানে জুবলিয়ে মোক মানে বাৰে বাৰে এনেকে হাতেদি তাই চুই আছে মোক আগৰ পৰা কৈ আছে যে তুমি মন গ'লে তুমি যিটো গুণগুণাই দিবা মোৰ কোনো কণ্ঠত সুৰ নাই মোৰ একো মানে মই গাব পৰা মোৰ অকমানো মোৰ সেইটো হেৰি নাই মানে কি বুলি ক'ম মানে গাব পৰা যিটো তোমাৰ গায়কীটো মোৰ ভিতৰত একেবাৰেই নাই মই মাত্ৰ তেওঁকহে গুণগুণাইছো সকলোৱে যেনেকে আমি শুনিলে শ্ৰোতাই যেনেকে লগে লগে আমি গাই থাকো সুৰ থাকক নাথাকক জুবিনৰ প্ৰতিটো সুৰটো আমি গুণগুণাও ন সকলোৱে মই সেয়া যেনেকে জুবিনে কয় যে এই মঞ্চখন তেওঁৰ 30 বছৰ ধৰি তেওঁৰ ঘৰ হৈ আছে মই তেওঁৰ ঘৰখনকহে অনুভৱ কৰিছো মানে তেতিয়া সেইখিনি সময়ত সন্মুখত যেতিয়া হাজাৰ হাজাৰ মানুহ আছিলে আপুনি কি বিচাৰি পাইছিলে মানুহখিনিৰ মাজত মানুহখিনি কেনেকুৱা লাগিছিলে আপোনাৰ তেতিয়া মই বিচাৰি গৈছিলো প্ৰতিজন দৰ্শকৰ মাজত যিহেতু অকমান হলেও জুবিন আছে গতিকে মই জুবিনক বিচাৰি পাম তেওঁলোকৰ মাজত কিন্তু তাত গৈ মই এটা অনুভৱ কৰিলো যে মই যেতিয়া মঞ্চখনত থিয় হৈছো সকলোৱে লতাশিল বিহুটো দেই থিয় হোৱাৰ লগে লগে জয় জুবিন দা তেওঁৰ নামটো উচ্চাৰিত হোৱাৰ লগে লগে তাৰমানে যেতিয়াই ঘোষিকাই তেওঁৰ নামটো উচ্চাৰণ কৰিছে বা মই গৈছো বুলি তেওঁলোকে গম পাইছে এনেকুৱা হৈছে মানে জুবিনক যেন তেওঁলোকে সন্মুখত পাইছে সকলোৱে যেন এনেকুৱা এটা ঘোষণা শুনিছে যে জুবিন গাৰ্গ আহি আমাৰ মাজত উপস্থিত হৈছে এনেকুৱা ধৰণৰ এটা মানে তেওঁলোকৰ ভিতৰত উৎসাহ বা বিশ্বাস কি আহিছে নাজানো সকলোৱে জুবিন দা জয় জুবিন দা এনেকুৱা ধৰণৰ ধ্বনি এনেকুৱা ধৰণৰ মানে নিজৰ উল্লাস বা এনেকুৱা অনুভৱ এটা তেওঁলোকৰ মাজত মই দেখিলো সেইটো মানে আমাৰ দুয়ো পক্ষৰ মাজৰ পৰা এনেকুৱা হ'ল যে দৰ্শকে চাগে মোৰ মাজত অকমান হলেও জুবিন ক'বাত দেখা পালে আৰু মই তেওঁলোকৰ মাজত সম্পূৰ্ণ জুবিনক মই পাইছো মানে আৰু সেইকাৰণে বাৰে বাৰে এতিয়া মোৰ মানে ভাল লাগিছে যে মই এনেকুৱা মোক জুবিনে এটা ৰাস্তা দেখুৱাই গ'ল বা এনেকুৱা এটা যিটো তুমি ক'ব পাৰা ডেষ্টিনেশ্যন দেখুৱাইছে যে তাতে তুমি মোক পাবা এই মানুহবোৰৰ মাজত তুমি মোক পাবা অকল মঞ্চখন বুলিয়ে নহয় তুমি যেতিয়া ওলাই যাবা মানুহৰ মাজলৈ যেতিয়া অসমৰ গীত মাতৰ কথা সংস্কৃতিৰ কথা সৃষ্টিমুখী কথা এটা হ'ব যেতিয়া প্ৰকৃতিৰ কথা হ'ব মানুহৰ কথা হ'ব পৃথিৱীৰ কথা অসমখনৰ কথা হ'ব তাতে তুমি মোক পাবা মানে মোক যেন তেনেকুৱা এটা প্ৰতিগৰাকী মানুহৰ মাজত ঘৰত বহি চকু লুকুৱাই থাকে কান্দি থাকিলে তাত তুমি মোক নোপোৱা মোক যেন তেনেকে কৈছে মানে আৰু মই এটা নতুন শক্তি পাইছো সেইকাৰণে আজি মই কথাখিনি কওঁতে মোৰ অকমান কিন্তু মই আবেগিক হৈছো মোৰ চকু পানী ওলাইছে মই ৰখাব পৰা নাই কিন্তু তথাপিতো মোৰ ভিতৰত নোহোৱা আগতে মই অনুভৱ নকৰা শক্তি এটা মই এইবাৰ বিহুত মই অনুভৱ কৰিছো কিন্তু এইকেইদিনত মোক বেলেগ ধৰণে এটা উত্তৰ দিছে জুবিনে যে তুমি যোৱা মানুহৰ